মুখৰ কথাটো ক'ব নালাগে যদি মোক নামায় এতিয়া যাই আহিছে বুলি যদি নকয় ক'ব নালাগে হয় নে বাৰু আজি মানে দেউতা আমাৰ পথাৰলৈ গৈছিলে মইতো ঘৰত থকা মানুহ দেউতা আমাৰ পথাৰলৈ যাওঁতে আমাৰ পামৰ পৰা ফোন আহিছে যে চেডুকা মাটি আমাৰ বীৰেন দাসৰ আছিলে তেখেতে মানে বিকাশ দাসে আমি ক'ব নোৱাৰাকৈ মানে তাত ফেঞ্চিং বেৰি থৈছে বেৰি থোৱাৰ কাৰণে মানে পামৰ পৰা ফোন অহাৰ কাৰণে দেউতা আমাৰ পথাৰৰ পৰা গুচি গৈছে চাই চাগে তাত হুলস্থুল হৈ আছে কি তাৰপৰা তেনেকুৱাতে আমাৰ বীৰেন দাসে সুধিলে যে কিহৰ হুলস্থুল আমাৰ নিজৰ মাটিত মানে যোনটুকুৰা দেউতাৰ মাটি আমি ক'ব নোৱাৰাকৈ বিকাশ দাসে তাত ফেঞ্চিং লগাই মানে কিবা কিবি কৰি আছে তেনেকুৱাতে গৈ দেউতাই গৈ ফেঞ্চিংখিনি আঁতৰাই দিছে তেওঁলোকৰ মানুহ আহি মানে আমাক ইয়াত হুলস্থুল কৰিবলৈ আহিছে বিকাশ দাস বীৰেন দাসৰ ভতিজাই হয় তেওঁ উজনি অসমৰ মানে শ্ৰেষ্ঠ কৃষকৰ বঁটাও পাইছে বাৰু আমি সেইবোৰত আমাৰ আপত্তি নাই খালি আমাৰ নিজৰ মাটিটোকো আমাক ক্লিয়াৰ কৰি দিব লাগে গৃহস্থ নপতাকে কিয় ফেঞ্চিং বেৰিব আৰু সেই মাটিটো আমি অলৰেডি নিবুল দাসক দিয়া হৈছে তেনেকুৱাতে বিকাশ দাসে ফোন কৰিলে পুলিচ গৈ ওলালেগে পুলিচে আমাক ক'লে যে থানালৈ যাব লাগিব থানালৈ আহি আমি থানাত আপত্তিটো দিলোঁ পঢ়িবৰ পৰা কি হ'ল তেওঁ ওলাই আহি আমাক ভাবুকি কৰিছে তহঁতৰ ঘৰত গৈ মাৰিমগৈ কাটিমগৈ আমি এতিয়া এখন জহা এখন পেলাইছোঁ কাৰণ ভৱিষ্যতে যাতে আমি এতিয়া ঘৰলৈ যোৱাৰ পিছত যাতে আমাক তাত হুলস্থুল কৰিব নোৱাৰে ঘৰৰ পৰা বোৱাৰীয়ে ফোন কৰিলে দেউতা মা আপোনালোক পথাৰৰ পৰা গুচি আহক চাপৰিত কাজিয়া লাগিছে আপোনালোকৰ আহক তেনেকৈ ক'লে তেতিয়া গৈ দেখিছোঁগৈ দেউতাক বীৰেন দাসে ফেঞ্চিং আঁতৰাইছে ফেঞ্চিঙৰ খোলাৰ লগে লগে ৰাস্তা চাফা কৰিছে বিকাশ দাসে ৰাস্তা চাফা কৰি নিদিয়াৰ ক্ষেত্ৰত তেওঁলোকে পুলিচ মাতি দিলে পুলিচ গ'ল তেওঁ পুলিচে ক'লে কি তোমালোক আপোনালোক থানালৈ যাব আৰু মাটিখিনি আমি অলৰেডি নিবুল দাসক দিয়া হৈছে তেতিয়া তেওঁলোকে ক'লে কি কাজিয়া কৰিলে নিবুল দাসক কাজিয়া কৰিলে নিবুল দাসক কাজিয়া কৰিলে আমাক কাজিয়া কৰিব নালাগে থানা পুলিচ গৈ পালেগৈ পুলিচ গৈ পালতে আমাক আপোনালোক থানালৈ যাব থানাত কথা পাতিম তেনেকৈ থানালৈ অহাৰ পাছত তেওঁলোকে অচিজনে ক'লে আপোনালোকে কাজিয়া নকৰিব মিলাপ্ৰীতি কৰি থাকক এতিয়া কাজিয়া কোনো নকৰিব আৰু দানা ৰাস্তাত পঞ্চায়ত মাছ দিবৰ কাৰণে ৰাস্তা দিব লাগিব আৰু চফা কৰিবই তেনেকৈ বিকাশক ক'লে বিকাশত আহি পিনে গুচি গ'ল বাহিৰে দম দিছে তহঁতি ঘৰলৈ আহ তহঁতৰ ঘৰত চাম তেনেকৈ কৈছে আমি আহি থানাত আমি এখন ইজোহা দি থৈ গৈছোঁ অঁ এতিয়া আজি দি থৈ আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।